অহাকালি দিনটো আমাৰ বাবে আৰু এটা প্ৰাপ্তিৰ দিন। আজিৰ পৰা কেইমাহমান আগতে আমি এটা আঁচনি আৰম্ভ কৰিছিলোঁ, মহিলা উদ্যমিতা আঁচনি। অৰ্থাৎ অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে উপাৰ্জনমুখী কামত জড়িত কৰিবলৈ 10,000 টকাকৈ আমি সহায় কৰিম। এই 10,000 টকাৰ সদব্যৱহাৰ হ'লে ভৱিষ্যতে আমি 25,000 টকা আৰু 25,000 টকাও উৎপাদনমূলক কামত ব্যয় কৰিলে ভৱিষ্যতলৈ বেংকৰ সৈতে 50,000 টকা। যেতিয়া মই এই আঁচনিটোৰ কথা কৈছিলোঁ, মহিলা সমাজে অত্যন্ত উৎসাহেৰে আগবাঢ়ি আহিছিল। আঁচনিটো ৰূপায়ণৰ নীতি নিয়ম পালন কৰোঁতে কিছু সময় লাগিলে। কংগ্ৰেছে উলিয়াই দিলে যে মুখ্যমন্ত্ৰী এনেই কৈছে, মহিলাসকলক ঠগালে, মহিলাসকলক পইচা কেতিয়াও নিদিয়ে। অহাকালি বিহালীত এই আঁচনিটোৰ আমি শুভ উদ্বোধন কৰিম। বিহালীত 23,000 মহিলাই এই আঁচনিটোৰ প্ৰথম পৰ্যায়ৰ 10,000কৈ টকা লাভ কৰিব। এই আঁচনিটোৰ জৰিয়তে অসমৰ আমি 27 লাখ মহিলাক 10,000 টকাকৈ প্ৰদান কৰিম, 2,700 কোটি টকা। আৰু নগৰ অঞ্চলতো 3 লাখ মহিলাক এই আঁচনি আমি প্ৰদান কৰিম, তাতো আমাৰ প্ৰায় 300 কোটি টকা। অৰ্থাৎ আমাৰ আই মাতৃসকলক উৎপাদনমুখী আৰু মহিলা সবলীকৰণৰ দিনত কালি আকৌ এটা বিশাল পদক্ষেপ। অৰুণোদয়ৰ পিছত মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমে অহাকালি আৰু এটা শক্তিশালী খোজ পেলাব। বিহালীৰ কালি সভাখনৰ বাবে নিশাটো অপেক্ষা কৰিম। মই সকলো আই মাতৃসকলক শুভকামনা জনাইছোঁ। CM ছাৰৰ লাইভটো হয়তো সকলো মহিলাই চাইছে। এতিয়া আপোনালোকক জনাবলৈ লওঁ যে আপোনালোকে বহুতে কমেণ্ট কৰিছিলে যে নাম থকা লিষ্টখন ক'ত পাম বা আপোনাৰ এপ্ৰুভ হৈছে নে নাই হোৱা কেনেকৈ গম পাব। বহুতে দেখুৱাই আছে যে mmua.in ৱেবছাইটটোত নাম চাব পাৰি, কিন্তু মই আগৰ ভিডিঅ'টো আপোনালোকক দেখুৱাই দিছিলোঁ, ইয়াত কোনো ধৰণৰ নাম চাব নোৱাৰি। আপোনাৰ ডিষ্ট্ৰিক্টখনত কিমানখন ফৰ্ম এপ্ৰুভ হৈছে, ৰিজেক্ট হৈছে, বা আপোনাৰ ব্লকত কিমানখন ফৰ্ম এপ্ৰুভ বা ৰিজেক্ট হৈছে, কিমানখন কালেক্ট কৰা হৈছে, সেই ডাটাটোহে আপোনালোকে চাব পাৰিব। আৰু ইয়াত কেৱল এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি দিয়া হৈছে। 17 মাৰ্চতেই লাষ্ট আপডেট হৈছে। আপোনালোকৰ এনালিটিক্স অপশ্যনটোত গৈ আপোনালোকে দেখিবলৈ পাব 17 মাৰ্চতে লাষ্ট আপডেট হৈছিলে। বৰ্তমানলৈকে নাম থকা লিষ্ট ক'তো প্ৰকাশ পোৱা নাই। যদি তেনেকুৱা লিষ্ট প্ৰকাশ পায় মই ভিডিঅ' বনাই দি দিম আপোনালোকৰ বাবে। বহুতে এনেকুৱা ধৰণৰ বহুত ভিডিঅ' দেখিছোঁ যে ইয়াতে নাম চাব পাৰিব বা তেনেকুৱা ধৰণৰ, এনেকুৱা কোনো কথা নাই। মই বাৰম্বাৰ কৈছোঁ আপোনালোকক, কেৱল ইয়াত ডিষ্ট্ৰিক্টৰ নাম থাকিব, সেই ডিষ্ট্ৰিক্টখনত কিমানখন ফৰ্ম কালেক্ট কৰা হ'ল, সেই ডিষ্ট্ৰিক্টখনত কিমানখন ফৰ্ম এপ্ৰুভ হৈছে বা সেই কিমানখন ফৰ্ম ৰিজেক্ট হৈছে সেইটোহে চাব পাৰিব। এতিয়া আপোনাৰ ৰিজেক্ট হৈছে নে এপ্ৰুভ হৈছে সেইটো আপোনালোকে ইয়াত চাব নোৱাৰে, সেইটো আপোনালোকে ব্লক পৰ্যায়ত গৈ চাব পাৰিব। ব্লকত আপোনালোকে যদি খবৰ কৰে, তেওঁলোকে যদি আপোনালোকক দেখুৱাই জনায়, তেনেহ'লে আপোনালোকে চাব পাৰিব। এইটো কেৱল ব্লকৰ পৰা যিহেতু আপোনালোকৰ লিষ্টসমূহ বনোৱা হয় ব্লক বা আপোনাৰ DC অফিচত, তেতিয়া আপোনালোকে নিজৰ যিটো ব্লক বা আপোনালোকৰ যিসকল সখী আছে, জীৱিকা সখী, তেওঁলোকৰ থ্ৰুৱেদি আপোনালোকে তেনেকৈও খবৰ কৰাব পাৰে যে আপোনাৰ নামটো এপ্ৰুভ হৈছে নে নাই হোৱা। বহুতৰ গোটলে পুনৰ লিষ্ট আহিছিলে যে আমুকৰ নাম আহিছে, আমুকৰ নাম নাই অহা। তেনেকৈ যদি আপোনালোকৰ আহিছেতো ভাল কথা। যদি কেনেবাকৈ ৰিজেক্ট হৈছে, কি কাৰণে ৰিজেক্ট হৈছে এইটো আপোনালোকে জানিবগৈ পাৰে। কিছুমান নিয়মটো বান্ধি দিয়া হৈছিলে, ল'ৰা ছোৱালী কেইজন থাকিব লাগিব বা ছোৱালীজনী পঢ়ি আছে নে নাই, এনেকুৱা ধৰণৰ বহুতখিনি নিয়ম বান্ধি দিয়া হৈছে। গাড়ী ঘোঁৰা ক্ষেত্ৰতো নিয়ম কিছুমান বান্ধি দিয়া হৈছিলে, সেই নিয়মখিনি আপোনালোকে পালন কৰিব লাগিব। যদি সেই নিয়মখিনিৰ বাহিৰত হয় বা যদি আপুনি এলিজিবল নহয়, তেনে ক্ষেত্ৰত আপোনাৰ নামটো কাটিব। সেইটোত আপোনালোকে একো কৰিব নোৱাৰে, যিহেতু নিয়মখিনি বান্ধি দিছে। এতিয়া আপোনাৰ তেনেকুৱা ধৰণৰ কোনো লিষ্ট নাই অহা। এইটো ৱেবছাইটত আপোনালোকে দেখিবলৈ পাইছে mmua.in, আপোনালোকে নিজেও চাব পাৰিব ক্ৰ'ম এপটোত গৈ। তাত গৈ কেৱল ডিষ্ট্ৰিক্ট নেম থাকিব, ব্লক ৱাইজ আপোনালোকৰ কিমানখন ফৰ্ম এপ্ৰুভ, কিমানখন ৰিজেক্ট হৈছে সেই ডাটাটোহে আপোনালোকে লাভ কৰিব। যদি কেনেবাকৈ নাম অনুযায়ী আপোনালোকৰ এটা ব্লকত কিমানগৰাকী মহিলা আছে, কাৰ কাৰ নাম আছে, তেনেকুৱা ধৰণৰ যদি লিষ্ট প্ৰকাশ পায়, মই যদি খবৰ পাওঁ নিশ্চয় আপোনালোকৰ বাবে এটা ভিডিঅ' বনাই দি দিম। তাৰ বাবে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ইনফৰমেশ্যনখিনি পাই থাকিবৰ বাবে। বাকী কাইলৈ বজালী অঞ্চলত আপোনালোকৰ যিটো 10,000 টকা আছে সেইটো প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছেই, সকলো ডিষ্ট্ৰিক্টত নিদিয়ে, আপোনালোকে ৱেইট কৰক, লাহে লাহে সকলোকে প্ৰদান কৰিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই আছিল।